আজি আমাৰ অনুষ্ঠানটো হ'ল ধনুভা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ ধনুভা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বাথৌ পূজা লগতে আমাৰ ৰংজালী বৈশাগু পৰ্ব আমি আজি একদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ আৰু আমাৰ ধনুভা আঞ্চলিকত বৰ্তমান 30টা গাঁও আছে 30টাৰ গাঁৱৰ হাদুংৰা ছেক্ৰেটাৰী মহিলা সমিতি সেনেকুৱাকৈ আমি আয়োজন কৰিছোঁ লগতে আমি প্ৰত্যেকটা জ্ঞাতিৰ পৰা আমি যি ঘৰুৱা পিঠা পনা সেনেকুৱাকৈ আনিব দিছোঁ আৰু লগতে আমাৰ বড়ো জাতিৰ হিচাপত কালচাৰ এইটো আমাক বাথৌ পূজাত লাগতিয়াল বা লাগে এইটো আমাৰ বৰা জঙা বা জঙা সেইটো আনিব দিছোঁ প্ৰত্যেকটা জ্ঞাতিক এনেকুৱা অনা হৈছে এইটো খেৰাই পূজা হয় খেৰাই পূজা কি তাৎপৰ্যটো কি আছিলে ক'ব পাৰিব? তাৎপৰ্যটো আমাৰ যিখিনি আমাৰ বড়োবিলাকৰ আমাৰ খেৰাই পূজাত আমাৰ যিখিনি খেতি এতিয়া বৰ্তমান আমাৰ খেতি বাতি হৈ আছে যেনেকৈ খেতি বাতি আমি ভালদৰে খেতি কৰিব পাৰোঁ ঠিকমতে সময়মতে আমি বৰষুণ আহি আমাৰ খেতিমতে যাতে ভাল হ'ব পাৰে সেইটোৱে আৰু মানে কৃষিভিত্তিক উৎসৱ হয় বড়ো জনগোষ্ঠী অনুভৱ মানে যথেষ্ট ভাল লাগিছে কাৰণ কিয় আমি আজি 6টা বছৰ সম্পূৰ্ণ হ'লহি আজি 6ষ্ঠ বাৰ্ষিক উৎসৱ যিহেতু আমাৰ ধনুভাঙা আঞ্চলিকত 30টা বড়ো জ্ঞাতিৰ সৌজন্যত ধনুভাঙা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সৌজন্যত এই আমাৰ বৈশাগু বাথৌ পূজাৰ লগতে আমাৰ বৈশাগু অনুষ্ঠানটো আমাৰ সম্পূৰ্ণ কৰি অহা হৈছে আৰু যিটো আমাৰ বড়োৰ এইটো পৰম্পৰাগতভাৱে চলি আহিছে আৰু ইয়াৰ লগতে আমাৰ ধনুভাঙা আঞ্চলিকৰ যিমান জাতি জনগোষ্ঠী আছে ইয়াৰ জৰিয়তে আমি সকলোকে শান্তি সম্প্ৰীতি জীয়াই ৰখাৰ লগতে আমাৰ লগত সহযোগিতা কৰি পৰৱৰ্তী পৰ্যায়ত আমি সকলো জাতি জনগোষ্ঠীৰ একত্ৰিতভাৱে আগবাঢ়ি যোৱাত সমাজ ব্যৱস্থাটোত এটা ভাল সুচিন্তাধাৰাৰে সকলো যাতে আগবাঢ়ি যাব পাৰে তাৰে এটা চিন্তাধাৰাৰে এই অনুষ্ঠানটো আমি আয়োজন কৰোঁ আজি 6টা বছৰ সম্পূৰ্ণ হ'ল আৰু আমাৰ লক্ষ্য এটাই যে আমাৰ বাৰিষাৰ লগে লগে আমাৰ যেনেকৈ অসমত এটা বহাগৰ উৎসৱটো এটা আগজাননী দিয়ে বাৰিষাৰ ঠিক তদ্ৰূপ আমাৰ বৈশাগুৰ মিনিংটোৱে হ'ল সেইটো আৰু আমাৰ বড়োসকলেও সকলো জাতি জনগোষ্ঠীৰ লগতেই যাতে আমাৰ বড়ো জনগোষ্ঠীয়েও কৃষি কাৰ্যত আজিৰ পৰা আমি সুন্দৰভাৱে প্ৰকৃতিৰ যি অৱদান সেই অৱদানক আশ্ৰয় লৈ আমি কৃষক ৰাইজে আগবাঢ়ি যাব পাৰোঁ তাৰে বাবে এই পূজাৰ লগতে এই অনুষ্ঠানটো ৰখাটো আমাৰ পৰম্পৰাগতভাৱে পালি অহা নাচ গান কৰি মতলীয়া হৈ নিশ্চয় কাৰণ কিয় সকলোৰে এটা উৎসাহ আছে যে আমাৰ জাতীয় এটা উৎসৱ আমি এনেধৰণৰ পোৱাটো আমাৰ খুবেই কঠিন সেইকাৰণে বৈশাগুৰ এই উৎসৱটোতে সকলো হিল দোল ভাঙি আমাৰ জাতীয় এই চেতনাৰ লগতে সকলো জাতীয় জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকক এই এনেধৰণৰ সহযোগিতা কৰাৰ কাৰণে আৰু অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে সহযোগিতা আমাৰ লগত কৰিছে আৰু সেইকাৰণে আজি আমাৰ 30টা জ্ঞাতিৰ লগতে বিভিন্ন জাতিৰ মানুহ ইয়াত পৰিলক্ষিত হৈছে ভাল লাগিছে আৰু অনাগত দিনত আমি নিশ্চয় সকলোৰে সহায় সহযোগিতা পাই এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন দিশত আগবাঢ়ি যোৱাত সকলোৰে সহায় সহযোগিতা পাম বুলি আমি কামনা কৰিছোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285